বিকশিত ভাৰত বুন্দেলখণ্ড অন্তৰ্গত প্ৰকল্পৰ ধাৰণা দিব বিচাৰিছোঁ। সমস্যাটো হ'ল ৰাসায়নিক কীটনাশক প্ৰয়োগত সাধাৰণতে পৰিৱেশ প্ৰদূষিত কৰে, দাম বেছি, সহজতে পোৱা নাযায়, তাৰোপৰি মানুহকে হানি কৰি নানা ধৰণৰ বেমাৰ সৃষ্টি কৰে। সেয়েহে সহজতে পোৱা কম দামী পৰিৱেশ হিতৈষী বায়'পেষ্টিচাইড বনোৱাৰ ধাৰণাটো আমাৰ মনলৈ আহিল। আমাৰ আইডিয়াটো হ'ল ঘৰতে বনোৱা জৈৱ কীটনাশক। প্ৰথমে আমি নিমপাত, ৰচুন, আদা, পিঁয়াজ, জলকীয়া, কাজিনেমু আদি সংগ্ৰহ কৰি ল'লোঁ। বস্তুখিনি খুন্দি লৈ এটা বটলত পানী ভৰাই লৈ বস্তুখিনি ভৰাই 2 দিনমান থৈ দি প্ৰস্তুত কৰিলোঁ। ইয়াৰ সুবিধাবোৰ হ'ল কম খৰচী, সহজতে পোৱা, পৰিৱেশ হিতৈষী। বেঙেনা আদি কৰি শাক-পাচলি খেতিত ভেঁকুৰনাশক হিচাপে ইয়াক প্ৰয়োগ কৰিব পাৰি। থেংক ইউ।